হৰে কৃষ্ণ ফ্ৰেণ্ডছ, পৃথিৱীখন দুখৰ ঠাই, পৃথিৱীখন সুখৰ ঠাই নহয়। এই দুখৰ পৰা আমি নিবৃত্তি পাম কেনেকৈ, তাৰ বিষয়ে ভগৱতমত লিখা আছে যে এই দুখৰ পৰা মুক্তি পাবলৈ হ'লে আমি ভগৱানৰ নাম কীৰ্তন কৰিব লাগিব, পৰমেশ্বৰৰ সেৱা কৰিব লাগিব, পৰমেশ্বৰ শ্ৰীকৃষ্ণক স্মৰণ কৰিব লাগিব। তেতিয়াহে আমি এই দুখৰ পৰা নিবৃত্তি পাম, নহ'লে আমি দুখৰ পৰা নিবৃত্তি নাপাম। জন্ম মৃত্যু জৰা ব্যাধি এই শোকে আমাক সকলো সময়তে ব্যথিত কৰি থাকে। আমি সুখ যদি 1 মিনিট সময় অনুভৱ কৰোঁ আৰু আমি বাকীখিনি সময় কষ্ট পাওঁ, কেতিয়াবা পুত্ৰ শোক, কেতিয়াবা মাতৃ শোক, আৰু কেতিয়াবা কিবা বেমাৰ আজাৰ। সকলো সময়তে আমাৰ কিবা নহয় কিবা কষ্ট থাকেই। কোনো মানুহেই ক'ব নোৱাৰে যে আমি সুখী। যদি কাৰোবাৰ ওচৰত টকা আছে তো দেহত বেমাৰ আছে, কাৰোবাৰ দেহত বেমাৰ নাই তেতিয়াহ'লে চলিবলৈ টকা নাই। আমাক সকলোখিনি বস্তু ইয়াতে ভগৱানে দিয়া নাই, এইটো কাৰণতে দিয়া নাই যে আমি ইয়াতে স্থায়ী নহয়। ইয়াৰ পৰা আমি ক'ৰবাত বেলেগলৈ যাব লাগে, য'ত আমি স্থায়ী সুখ অনুভৱ কৰিব পাৰোঁ। সেই স্থায়ী সুখখিনি অনুভৱ কৰিবৰ কাৰণে আমি নিজৰ ঠাই ভগৱত ধামলৈ উভতি যাব লাগে, কৃষ্ণৰ ওচৰলৈ। তাতে শান্তি পোৱা যাব, ইয়াত শান্তি পোৱা নাযায়। আমি ইয়াত যিমান চেষ্টা কৰিলেও সুখী হ'ব বিচাৰিলেও কেতিয়াও সুখী হ'ব নোৱাৰোঁ। এইটো একেবাৰে ইম্পচিবল কথা। যিমান বিজ্ঞান আগবাঢ়িব, যিমান প্ৰযুক্তিবিদ্যা আগবাঢ়িব, ভাবিব যে আমি প্ৰযুক্তিবিদ্যাৰ সহায়ত সুখী হ'ম, আমি চন্দ্ৰলৈ যাম, মংগল গ্ৰহলৈ যাম, যলৈকে যাওক আপুনি দুখৰ পিছ সাৰিব নোৱাৰে। দুখ থাকিবই। যদি আমি পাৰ্মানেণ্টলি চলিউশ্যন বিচাৰোঁ, যেনেকৈ আমি সদায় পাৰ্মানেণ্ট শব্দটো খুব ইউজ কৰোঁ, যে পাৰ্মানেণ্ট এখন ঘৰ লাগে, পাৰ্মানেণ্ট জব লাগে। যি ঠাই অস্থায়ী তাত আমি পাৰ্মানেণ্ট কেনেকৈ হ'ম, স্থায়ী হ'ম? স্থায়ী হ'বই নোৱাৰোঁ। যিহেতু স্থায়ী হ'ব নোৱাৰোঁ, ক'ত আমি স্থায়ী হ'ব পাৰোঁ তাৰ বিষয়ে আমি অনুসন্ধান কৰিব লাগে। সেই বিষয়ে আমি আচাৰ্যসকলৰ ওচৰত যাব লাগে, জ্ঞান ল'ব লাগে, বুজিব লাগে আমাৰ মানৱ জীৱনটোৰ মূল্য কি। আমাৰ মানৱ জীৱনটোৰ মূল্য অকল খাই বৈ শুই বাচ্ছা জন্ম দি শেষ কৰাই জানো হয়? যদি নহয় তেতিয়াহ'লে আমাৰ মানৱ জীৱনৰ উদ্দেশ্য কি সেইটো জানিবলৈ একবাৰ আমি আচাৰ্যসকলৰ ওচৰত শৰণাগত হ'ব লাগিব, যিসকলে আমাক পথ দেখুৱাই গৈছে যে ইয়াত সুখৰ ঠাই নহয়। এইখন সুখৰ ঠাই হ'লে সকলোৱে ইয়াত থাকিব বিচাৰিলে হয়, কিন্তু কোনেও ইয়াত থাকিব নিবিচাৰে। কিয়? আজি যদি কৰোণা, কালি যদি ভূমিকম্প, আৰু কালি কিবা নহয় কিবা আপদ বিপদ আহিয়ে থাকিব। মুঠতে ইয়াতে আপুনি শান্তিত কেতিয়াও থাকিব নোৱাৰে। যদি আপোনাৰ বহুত কিবা হৈ গৈছে, আপুনি বহুত ফেম পাইছে, তো মানুহে আপোনাক সমালোচনা কৰিব। ভাল